অসম আৰক্ষীয়ে মাতি নি এনেদৰে ভাৰত বাংলাদেশ সীমান্তৰ ন'মেন লেণ্ডত থৈ অহাটো গাঁওবাসীয়ে সহজে ল'ব পৰা নাই আৰু সোণামানৰ ঘৰত যি পৰিৱেশ বিৰাজ কৰিছে এই পৰিৱেশ কেৱল ঘৰখনতে নহয় সমগ্ৰ গাঁওবাসীৰ এনেকৈ লৈ গৈছে তাৰপিছত কৈছে মই আজি কৰি দিম ঠিক কৰি দিছোঁ তাৰপিছত কৈ লৈ গৈছে বৰপেটা তাৰপিছত কৈছে ফোন কৰি কৈছে আপুনি আহক আপুনি কৰি দিম শেষ হৈছে তাৰপিছত এইবিলাক কথা কৈছে তাৰপিছত গৈছে মোৰ মাক যোৱাৰ পিছতে তাৰপিছত এনেকৈ ধৰি লৈছে এজন মাতৃয়ে 4জনী ছোৱালী লৈ গিৰিয়েক মৃত্যু হোৱাৰ পিছত আছিল পোহপাল দি আছিল বহুত কষ্টৰে চলিছে কিন্তু তাইক আজি তেওঁলোকৰ মাজৰ পৰা অসম চৰকাৰ অসমৰ বৰ্ডাৰ ব্ৰাঞ্চে সীমান্তৰক্ষী বাহিনীৰ সহযোগত তেওঁক উঠাই লৈ গৈছে তেওঁক থানাত নিছিল থানাত কল কৰি নিছে তাৰপৰা SP অফিচত নি আমি এতিয়া জানিবলৈ পাৰিছোঁ বা মোবাইলত দেখিবলৈ পাইছোঁ পোৰ্টেল চেনেলত যে তাই বাংলাদেশ আৰু ভাৰতৰ যিখিনি নো লেণ্ড এৰিয়া আছে তাতে তাৰমানে ৰাখিছে গতিকে এই পৰিয়ালটো কেনেকৈ চলিব তেওঁৰ সকলো ডকুমেণ্টছ আছে NRCৰ পৰা ভোটাৰ আই কাৰ্ডৰ পৰা পান কাৰ্ড আধাৰ কাৰ্ড সব ডকুমেণ্টছ আছে আৰু তেওঁৰ পৰিয়ালৰ মাক দেউতাকৰ 1951ৰ NRCত নাম আছে 1965ৰ NRCত নাম এই ভোটাৰ লিষ্টত নাম আছে 1971ৰ ভোটাৰ লিষ্টত নাম আছে এনেকৈ কণ্টিনিউছলি যিখিনি ডকুমেণ্টছ এজন ভাৰতীয় নাগৰিকৰ কাৰণে প্ৰযোজ্য গোটেইখিনি ডকুমেণ্টছ তেওঁলোকৰ আছে থকাৰ পিছতো কেনেকৈ তাই বিদেশী হ'ল তাই কেনেকৈ বাংলাদেশৰ বৰ্ডাৰত থৈ দিলে এইটো এটা অন্যায় হৈছে এই অন্যায় বন্ধ হ'ব লাগে এই নিৰহ পৰিয়ালটোক সকাহ দিয়াৰ কাৰণে আমি ৰাইজে অনুৰোধ ৰাখিছোঁ এই ঘৰত এই ঘটনা শুনি জানি কান্দনৰ ৰোল বহি গৈছিল আমি এই অঞ্চলৰ মানুহে তাৰমানে এই অঞ্চলৰ যিমান মানুহ আছোঁ আমি ঘৰত আহি তেওঁক সান্তনা দি আমি হৈ গৈছোঁ অশান্তিত পাই আছোঁ ফোকাকেল পৰিৱেশ এই পৰিয়ালটোত সোণা ভানু তেখেতৰ স্বামীহীন এগৰাকী বিধৱা মহিলা সাধাৰণ এটা ভুল হোৱাৰ কাৰণে আৰু ভুলটো তেখেতে নিজে কৰা নাই তেখেত সাধাৰণ অশিক্ষিত এগৰাকী মহিলা এগৰাকী বিধৱা মহিলা তেখেতৰ নামত বহু বছৰ পূৰ্বে কমলা ভানু নামৰ এটা নোটিছ লৈ আহিছিল চৰকাৰীভাৱে নোটিছ দি থৈ যোৱা হৈছিল তেওঁ নিজৰ কোনো আক্ষৰিক জ্ঞান নথকাৰ কাৰণে এইটো সোণা ভানুৰ নোটিছ নে কমলা ভানুৰ নোটিছ তেওঁ বুজি পোৱা নাছিল তেওঁ নোটিছটো ৰাখিছিল বা তেতিয়া ছোৱালীসকলো সৰু সৰু আছিল তেওঁ একো গম পোৱা নাছিল সেই সূত্ৰে তেওঁ এটা সময়ত তেওঁ আইনৰ কাষ চাপিছিল সেই ভুল নাম লৈ আৰু এনেকে তেওঁ আজি এক দুৰ্দশা কাল অমানিশা নামি আহিছে এই পৰিয়ালটোত শিক্ষিত হলেহেঁতেন তেওঁ নোটিছটো নাৰাখিলহেঁতেন ক'ত কমলা বানু ক'ত সোণা বানু এক আকাশ আৰু পাতাল পাৰ্থক্য